কাইলৈ হুঁচৰি মৰা খানাটো খাই পেলাব লাগিব। গোটেই পইচাখিনি সেই ধন ধালি হিচাপে ৰাখি থৈছোঁ, পিছত আকৌ উল্টা পুল্টা হ'লে মুখে সেই চবে কথা শুনাব। কাইলৈ বোলো খানাটো খাই পেলাম, দেওবাৰ পৰিছে। ओए तुमसे मिलना बातें करना बड़ा अच्छा लगता है। ओ हामुकी नब এই খানাটোৰ কাৰণে পানী আনিছোঁ দেই, একদম মিনাৰেল ৱাটাৰ। এই লৈ গৈছোঁ গন্তব্যস্থানলৈ। নে আপোনালোকৰ ঘৰতে থ'ম নেকি? কাইলৈহে আছে খানাটো। আমাৰ ঘৰতে থৈ দিবি ব'ল। সেই কাইলৈহে খানাটো আছে, চব বস্তু আমাৰ ঘৰতে যোগাৰ কৰিছোঁ। এইটো ডাঙৰ ৰঙালাও এটা আনিছোঁ দেখিছা নাই? হাঁহৰ লগত খাব লাগিব, মজা লাগিব, মিক্স কৰি দিম। মজা লাগিব। হাঁহ মাংস এনেও মোৰ ফেভাৰেট। মই হাঁহ খাই বেলেগ ভাল পাওঁ। খালি যাৰ তাৰ ঘৰ হাঁহ নানিব দেই। পতান ধান খুৱাই খুৱাই কিছুমান ৰস নাইকিয়া হাঁহ থাকে আকৌ, টান টান। একদম নুদুকা চাই আনিব। মিনতী পেহীহঁতৰ ঘৰে ভাল হ'ব নেকি? ভাতুকি ঘৰ হাঁহকেইটাকে ঠিক কৰিছোঁ, দুটা ৰাজহাঁহ। সিহঁতৰ ঘৰৰ পুৰা একদম তেলি হাঁহ নহয়, বৰ ভাল লাগিব খাই। এই তই ব'ল আমাৰ ঘৰতে থবি পানীটো, ব'ল। পিছে বনোৱাটো কোনে কৰিব? চবে ভাগ কৰি লৈছোঁ। মাংসটো সেই শইকীয়াদাক বনাবলৈ দিছোঁ। তাৰপিছতে সেই ভাতটো মই বনাই দিম, পুৰা গোটেইখিনি ভাত। তাৰপিছত সেই পদুমীয়ে বনাব জলকীয়া ভাজি হাঁহৰ। তাৰপিছত চালাদ তালাদ তহঁতি কুটি বাচি দিবি আৰু ল'ৰাখনে। ঠিকে আছে বাৰু, পোৱালি সোপাক কলপাত ধুবলৈ লগাই দিম ৰ। অঁ ব'ল ব'ল। ঐ চালে চকুৰুৱা হোলা হেৰা জানমণি। এটা হুঁচৰি গোৱা ভোজটো হৈছেগৈ আৰু কাইলৈ বিহুটো উৰুৱাই দিম আৰু হৈ যাব আৰু। এবছৰলৈ বিহু উৰুৱাইছোঁ আৰু অহা বছৰ আৰু ভালকৈ বিহু হুঁচৰি মাৰিব লাগিব। কাইলৈ ভোজৰ কাৰণে হৈ গ'ল, মজা হ'ব। কেঁচা আমৰ চাটনি এটা বনাম, বৰ মজা লাগিব খাই। বৰ বেছিকৈ পাৰি দিলি নেকি বাৰু? গালি খাম নিচিনাহে লাগিছে এতিয়া। বেছি নাই হোৱা অ'। কাইলৈ ভোজটোত বহুত মানুহ থাকিব নহয়, তই গম পাইছনে নাই? হুঁচৰি গোৱা ভোজ কিমান ডাঙৰ হ'ব আৰু। আম এতিয়া জোখত হ'বগৈহে। পদিনাৰ লগত পূৰা পিচি মজা লাগিব খাই। বেছি হ'লেও আমি চুচি পেলাই খাই পেলাম, ভালহে। মই আম খাই বৰ ভাল পাওঁ। ঐ জহনী জহত, ইমান এপা কেঁচা আম কেলৈ পাৰিবি? আমজোপাত লাগিছিলেনো কেইটা আম? পকিবলৈ এটাও নথলি নেকি বাৰু? নহয় মানে সেই পদুমী খুৰী এই কি বুলি কয়, আমাক সামগ্ৰী নবহে পঠিয়াইছিলে বোলে। পদুমী ঘৰ বোলে সেই আমজোপাৰ পৰা আম কেইটামান পাৰি আনকৈ বোলে পদিনা চাটনি বনাম। পদিনা চাটনি বনাবলৈ এক পাচি আম নালাগে নহয়, মূৰ্খহঁত জধা মূৰ্খহঁত। হে দুটা পাৰি নিয়া হ'লেও হয়। ইমান সেই ধুনীয়া আমজোপা পাৰি সৰ্বনাশ কৰিলে ঐ। মই ইয়াক কৈছিলোঁ, এইহে বেছিকৈ পাৰিলে। পাৰিলি যেতিয়া পাৰিলি আৰু, উপায় নাই। আজি ৰ'দ দিছে, পিহিব লাগিব পিহনাত। জলকীয়া দি পেলানি, নিমখ দি পেলানি খাব লাগিব। তাই 3টা লৈ যা চাটনি বনাবলৈ, জহনিবোৰ এইবোৰ। হ'ব আমি 3টাকে লৈ যাওঁ, বাকীবোৰ আপুনি ৰাখি থৈ দিয়ক। খাবা দে পাৰিলি যেতিয়া। মই কেইটামান ৰাখোঁ, বাকীকেইটা লৈ যা, সামগ্ৰী দি দিবি, পিহি খাবলৈ কবি। চাটনি বনাবলৈ ইমান সোপা টেঙা আম নালাগে। চাটনি সেই ভোজৰ কাৰণে সেই চাটনি বনাবলৈ 2টা সেই আম হ'লে হৈ যাব। হ'ব তেতিয়াহ'লে। ঐ টিপ টপ ঐ দেখিলে ঐ আহোঁ বুলি নক'বা মাজনী টিপ টপ ঐ দেখিলে ঐ আহোঁ বুলি নক'বা মাজনী মাজনী ঐ মোৰেনো পানী পৰা ঘৰ। তাক কিবা খানা চানা আছে নেকি? অঁ কেলে আমাৰ সেই হুঁচৰি কাইলৈ ভোজ আছে আকৌ, তহঁতি খালি নাই পিছে? আমি যোৱা দেওবাৰে খালোঁ, আপোনালোকেহে ইমান দেৰি কৰিছে। পিছে সেই খানা কিহে হ'ব? খানাটো সেই ৰাজহাঁহ। তহঁতৰ কিহে খালি? আমাৰ খাচী মাংস। আমাৰো সেই খাচী মাংস উলিয়াম বুলিয়ে ভাবিছিলোঁ। মহিলাসকলে আকৌ সেই বেছিভাগে সেই ছাগলী নাখায় বোলে, সেইকাৰণেহে ৰাজহাঁহটো ধৰা হ'ল। ৰাজহাঁহটো চবেই খায়। ঠিকে আছে দিয়ক, যাওক বাৰু। শইকীয়া, কাইলৈ সেই ভোজটো এই মাংসটো আপুনি বনাব লাগিব দেই। সেইবিলাক টেনশ্যনেই নল'ব, ৰাজহাঁহ মাংসটো ময়ে বনাম। মোক শামুকীয়ে ক'লে নহয় আপুনিয়ে বনাব লাগিব বুলি, ময়ে বনাই দিম, টেনশ্যন নল'ব। জলকীয়া ভাজিটো আৰু মানুহ দি থোৱা আছে, তাৰপিছত দাইল ভাত চব মানুহ ভাগ কৰি থোৱা আছে। চালাড বনাবলৈ আমাৰ বাৰীৰ হেৰি তিয়ঁহ লৈ আহিম বাৰু মই। পিঁয়াজ চিয়াজখিনি বজাৰ কৰা হ'লেই, আজি তেল বজাৰ কৰা হ'লেই, হালধি নিমখ চব কিনিলোঁ। গেলামালৰ দোকান চব অ'কে আছে। আলু এবেগ আনিছোঁ, সেইবোৰ হৈ গ'ল। এতিয়া খালি আৰু সেই পাচলিখিনি আনিবলৈ বাকী আছে। পাচলিখিনি ফ্ৰেছ একদম ৰাতিপুৱাই লৈ আহিমগৈ। তাৰপিছত আমাৰ ঘৰত তিয়ঁহ চিয়ঁহ দিম, সেইবোৰ চালাড বনাব লাগিব। আমাৰো বিলাহী বৰ ডাঙৰ ডাঙৰ ঢেৰ লাগিছে, বিলাহী লৈ আহিব লাগিব কেইটামান। আৰু হাঁহ মাংস নোখোৱাবৰ কাৰণে পনীৰ লৈ আহিব লাগিব। মাছেই আনো নে পনীৰে আনো জানো তাকে ভাবি আছোঁ।
মাছকে লৈ আহিব নহ'লে ৰৌ মাছ একদম চটা চটা এক পিচ যোনে যোনে হাঁহ নাখায় ৰৌ মাছ খাব তাকে ভাবিছোঁ ৰাতিপুৱাতে গৈ বজাৰৰ পৰা ৰৌ নহ'লে বাহু মাছ ডাঙৰ ডাঙৰ একদম কটাই পেলাই নি লৈ আহিব লাগিব কাইলৈ বিহু অকণ মাৰিব লাগিব নহয় এই ল'ৰাকেইটাক এই ঢোলটো লৈ আহিবলৈ ক'ব বৰ ভাল লাগিব কৈছোঁ ভোজ ভাত খোৱাৰ পিছত গোটেই ৰাইজ মিলি বোলো সেই হুঁচৰি এটা গাব লাগিব কৈছোঁ তহঁতি এনে হেৰি খাবলৈ পাওঁ ভোজটোৰ কাৰণে এই মই কলপাত কাটি আনি দিম তহঁতি ধুনীয়াকৈ সেই ধুবি মোহাৰিবি হ'ব নাই বাকী চব আমি ডাঙৰখিনিয়ে কৰিছোৱে হ'ব আমি কৰিম আকৌ আপুনি সেই চিন্তাই নকৰিব সেই সামগ্ৰীখিনি আমাক ধুনীয়া জোখত কাটি দিব ধুই যাম আৰু এটা মোহাৰি যাম তহঁতি ধুনীয়াকৈ একদম কলপাতবোৰ ৰেডি কৰিবি এই ভোজ ভাতটো ধুনীয়াকৈ খাব লাগিব হয়নে নহয় আৰু সেই লাষ্টত বিহু এযোৰা মাৰিব লাগিব হুঁচৰি অকণমান গম পাইছা নাই ধুনীয়াকৈ গাবি ভিডিঅ' কৰিম বুলি ভাবিছোঁ ভ্লগ বনাই পেলাই ধুনীয়াকৈ গান কেইটামান শিকি আহিবি এই সামগ্ৰীখিনি আপুনি টেনশ্যনেই ল'ব মই গাই দিম নহয় হুঁচৰিয়ে দলৰ চৰাই আমি বিহু মাৰোঁ তাল বোৱাই এই মজা বন্ধুসকল আমাৰ হুঁচৰি খানাৰ কাৰণে প্ৰস্তুতি পূৰা চলি আছে খণ্ডাটো আজি এইখিনিতে সামৰিছোঁ যদিহে চাই ভাল পাইছে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ ভোজ ভাতৰ খণ্ডাটো যদিহে আপোনালোকে চাবলৈ বিচাৰিছে তেনেহ'লে এতিয়াই চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থৈ দিয়ক